মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2Dৰ 1 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নত চোৱা কি আছে, মান নিৰ্ণয় কৰা। 1ৰ 1 নম্বৰত আছে 1.9 হৰণ 10। ইয়াক এইটো আমাক কৰিব লাগে। আমি কি কৰিম? প্ৰথম কাম চোৱা তোমালোকে, এইটো আছে 1.9 হৰণ 10, তাৰমানে 1.9ক কিহেৰে হৰণ কৰিব লাগে? 10ৰে হৰণ কৰিব লাগে। বুজি পাইছা? আমি কি লিখিম? 1.9 হৰণ মানে কি? এইটো তলত লিখিব পাৰি, ইয়াক এনেকৈ 10ৰে হৰণ কৰিলোঁ। হ'ল? বুজি পাইছা তোমালোকে? এইবাৰ চোৱা কি কৰিম, এইবাৰ কৰিম আমি দশমিক উঠাই দিম। তেনেহ'লে ওপৰত থাকিব 19, তলত আছে 10। দশমিক উঠাই দিয়াৰ লগে লগে তলত কি হ'ব? ইয়াৰ লগত তলত কি হ'ব? পূৰণ চিন দি ইয়াত হ'ব আৰু এটা 10, হয়নে নাই? দশমিক উঠোৱাৰ লগে লগে 1, তাৰ লগত এটা সংখ্যা আছে, গতিকে এটা 0। এইবাৰ তেনেহ'লে কি লিখিম? ওপৰত থাকিল আমাৰ কিমান? 19, আৰু তলত হ'ব কিমান? 100। এতিয়া আমি দশমিক উঠাই দিম, কি হ'ব? 19। দশমিক উঠাই দিলে কেইঘৰ পিছত দশমিক হ'ব? 2 ঘৰ পিছত। তেনেহ'লে ইয়াত দশমিক হ'ব। ইয়াত দশমিক হ'লে ইয়াত আমি এটা কি বহাই দিম? 0 বহাই দিম। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা এইটো 4 নম্বৰটো কি আছে? 0.6ক কিহেৰে হৰণ কৰিব লাগে? 10ৰে। আমি তলত কি লিখিম? 10। এবাৰ চোৱা, দশমিক উঠাই দিলে ওপৰত কি থাকিব? 6। উঠাই দিয়াৰ লগে লগে কি হ'ব? দশমিক উঠালে 1, ইয়াৰ লগত এটা সংখ্যা আছে, এটা অংক আছে, গতিকে এটা 0, 10, আৰু এই এটা 10 আছে, 10। তেনেহ'লে কিমান থাকিব? ওপৰত থাকিল আমাৰ 6, তলত হ'ব আমাৰ কিমান? 10 × 10 100। হ'ল? এইটো আগৰ নিচিনা দশমিক উঠাই দিম। কি হ'ব? 6 লিখিম। কেইঘৰ পিছত দশমিক? 2 ঘৰ। 6টো 1 ঘৰ হ'ল, তেনেহ'লে 2 ঘৰ বনাবলৈ কি কৰিম? 0 এটা দিম। 2 ঘৰ হ'ল, ইয়াত দশমিক, ইয়াত আৰু এটা 0 বহাই দিম। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা তোমালোকে? এবাৰ চোৱা বি নম্বৰৰ 2 নম্বৰটো কি আছে? 9.7 হৰণ 100। কেনেকৈ লিখিম? আমি প্ৰথমে লিখিম 9.7, তলত কি দিম? 100 দিম। হ'ল? সমান সমান কি লিখিম তেনেহ'লে? আমি দশমিক উঠাই দিলে কি হ'ব? 997। ইয়াত কি হ'ব? দশমিক উঠাই দিয়াৰ লগে লগে তলত কি হ'ব? 10, আৰু ইয়াত এটা 100 আছে, 100 এটা আছে, হয়নে নাই? তেনেহ'লে কি হয়? 97 ডিভাইডেড বাই কি হ'ব? 1 কেইটা 0 হ'ব? 3টা 0, 1, 2, 3টা। তেনেহ'লে এইবাৰ কি লিখিম আমি? দশমিকত লিখিলে 97 কেইঘৰ পিছত দশমিক হ'ব? 1, 2, 3 ঘৰ। 1, 2, 3 বনাবলৈ 0 এটা দিম, ইয়াত দশমিক। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা তোমালোকে? এবাৰ চোৱা 3 নম্বৰটো। 3 নম্বৰটো কি আছে? 25.3 ডিভাইডেড বাই 100। আমি ওপৰত লিখিম 25.3 ডিভাইডেড বাই 100। হ'ল? এইবাৰ কি কৰিম? দশমিক উঠাই দিম। ওপৰত থাকিব কি? 253, আৰু তলত কি হ'ব? দশমিক উঠাই দিয়াৰ লগে লগে 1, ইফালে এটা অংক, গতিকে এটা 0, 10, ইফালে এটা কি আছে আমাৰ? 100টো আছে আগেৰে, 100টো লিখিম। হ'ল? এইবাৰ কি লিখিম? ওপৰত 253, আৰু তলত কি হ'ল আমাৰ? 1000 হ'ব, 1000, 3টা 0, হয়নে নাই? এইবাৰ দশমিকত লিখিলে কি লিখিম? 253 কেইঘৰ পিছত দশমিক? 1, 2, 3, 1, 2, 3, ইয়াত দশমিক হ'ব, এইটো দশমিক, ইয়াত এটা 0। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা চিৰ 1 নম্বৰত কি আছে? 0.4 ডিভাইডেড বাই 1000, 1000ৰে হৰণ কৰিব লাগে। কি লিখিম? প্ৰথমে আমি 0.4, ইফালে দিম আমি 1000, হয়নে নাই? এবাৰ কি কৰিম? দশমিক উঠাই দিম। ওপৰত থাকিল 4, তলত ইয়াত দশমিক উঠালে কি হ'ব? 10, আৰু ইফালে কি আছে?
1000 আছে 1000 আছে হ'ল তেনেহ'লে ওপৰত থাকিল কিমান 4 তলত থাকিল আমাৰ কেইটা শূন্য হ'ব এটা দুটা তিনিটা চাৰিটা 1 2 3 4 হ'ল তেনেহ'লে কি কৰিম এবাৰ 4 কেইঘৰ পিছত দশমিক 1 2 3 4 ঘৰ 4 ঘৰ পিছত 1 ঘৰ 2 ঘৰ বনাবলৈ শূন্য এই 3 ঘৰ এইটো 4 ঘৰ ইয়াত দশমিক দিলোঁ ইয়াত এটা শূন্য এইটো তোমালোকৰ উত্তৰ বুজি পাইছা এবাৰ চোৱা 4 নম্বৰটো 4 নম্বৰত কি আছে 717.5 ডিভাইডেড বাই 100 আমি কি লিখিম 717.5 ডিভাইডেড বাই কিমান আছে 100 কি কৰিম প্ৰথম আমি দশমিকটো উঠাই দিম কি হ'ব 7175 তলত হ'ল কি এইটো দশমিক উঠালে কিমান হ'ব 10 হয়নে নাই ইফালে হ'ব কিমান দিয়ে আছে আমাৰ 100 আছে তলত এইটো কি হ'ব তেনেহ'লে 7175 ইফালে হ'ব কিমান 1000 তেনেহ'লে এইবাৰ দশমিক উঠালে কি হ'ব 7175 কেইঘৰ পিছত দশমিক 1 2 3 ঘৰ 1 2 3 ইয়াত এইটো তোমালোকৰ উত্তৰ তোমালোকে যিখিনি মই কৰি দিয়া নাই এইখিনি তোমালোকে নিজে কৰিবা বুজি পাইছা আৰু তোমালোকে মোৰ ভিডিঅ'টো চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ